নমস্তে। সিহঁতে কেনেকৈ পালন কৰি আছে নিশ্চয় আপোনালোকে চাব পাৰিছে। ইয়াত দুৰ্গা হাজদা সান্তালী জনগোষ্ঠীৰ শিৱ বুলি জানিব পাৰিছোঁ আমি। আৰু এই মুহূৰ্তত আমাৰ দুৰ্গা হাজদা ছাৰে নিজৰ বাসগৃহত উপস্থিত হৈছেহি। আৰু ইয়াত বহুত যথেষ্ট পৰিমাণৰ ভিৰ আমি দেখিব পাৰিছোঁ। ইয়াত পাব্লিকৰ ভিৰ বহুত। ইয়াত ঢোলে বাজনাৰে নৃত্য পৰিৱেশন কৰি আছে। তো আগবঢ়াই আছে গোটেই কালচাৰেল যিখিনি নৃত্য সিহঁতে প্ৰদৰ্শন কৰি আছে। আৰু ইয়াৰ লগতে আমাৰ CEM ছাৰে নিজৰ বাসগৃহত উপস্থিত হৈছেহি আহি। আৰু ইয়াৰ পিছতে বাসগৃহৰ পৰিৱেশ কেনেকুৱা আছে আমি গোটেইখিনি আপোনালোক দেখাৰ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ লাইক নিশ্চয় কৰিব। তো আমি দুৰ্গা হাজদাৰ বাসগৃহৰ কিছু দৃশ্য দেখাইছোঁ। তো দুৰ্গা হাজদাৰ বাসগৃহত যথেষ্ট পৰিমাণৰ মানুহ ইয়াত ভিৰ লাগিছে বা সম্বৰ্ধনা জনাই আছে ছাৰক। তো গতিকে আমি নিজৰ বাসগৃহৰ যিখিনি ভিৰ বা মানুহে ইয়াত আহিছে উপস্থিত হৈছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে।